আমাৰ প্ৰফেচাৰে সমাজ চলাব নোৱাৰে হয় না নহয় বাহ বাহ কংগ্ৰেছ নেত্ৰী সমাজ চলাবলৈ হলে উকিল বেৰিষ্টাৰ আৰু কলেজৰ প্ৰফেচাৰে নোৱাৰিব কোনে পাৰিব জানে আপোনাৰ নিচিনা মূৰ্খ মানুহ আৰু ছাগলী চুৰ গৰু চুৰ এইসকলে সমাজ চলাব আপুনি ভাবি আছে কি মূৰ্খ কথা কৈ আছে আপুনি হে শিক্ষিত মানুহক এনেদৰে সামাজিক মাধ্যমত অপমান নকৰিব আসলতে মোৰ এটা ধাৰণা হৈ আছে যে কংগ্ৰেছ দলত আসলতে কোনো উচ্চ শিক্ষাৰ শিক্ষিত মানুহ কংগ্ৰেছ দলত নাই নহলেনো এনেধৰণে সামাজিক মাধ্যমত এটা ৰাজহুৱা মঞ্চত এজনী মহিলাই কেনেকৈ ক'ব পাৰিব যে এজন উকিল বা বেৰিষ্টাৰে বা আমাৰ এই প্ৰফেচাৰে সমাজ চলাব নোৱাৰিব এই কথাটো কিমান যুক্তিসংগত হৈছে আজিলৈকে কোনো ধৰণৰ প্ৰতিক্ৰিয়া দিয়া নাই কংগ্ৰেছৰ লিডাৰসকলে আসলতে মই দেখি আছো যে কংগ্ৰেছ দল যদি কৰিবলৈ যায় ইয়াত যদি আপোনাৰ ডাঙৰ লিডাৰ হ'ব যায় জাদা মূৰ্খ যিবিলাক সেইবিলাক হ'ব লাগিব শিক্ষিত মানুহ কংগ্ৰেছত কাম নহ'ব আসলতে আপোনালোকৰ স্বভাৱে হেতু যে আপোনালোকে দেৱানী ৰাজ চলাইছিল এটা সময়ত এতিয়াতো সেইবিলাক বন্ধ হৈ আছে শিক্ষিত সমাজক আপুনি এনেধৰণে অপমান নকৰিব হকিয়াই দিছো সিধা কথা কৈ দিছো আপোনাক কংগ্ৰেছৰ নেতৃত্বক মই হকিয়াই দিছো যে শিক্ষিত সমাজক এনেধৰণে সভা পাতি আপোনালোকে অপমান নকৰিব ইয়াৰ পৰিণাম কিন্তু 2026ত শিক্ষিত সমাজে আপোনালোকৰ কংগ্ৰেছ দলক দিব এটা কথা মনত ৰাখিব প্ৰত্যেকজন শিক্ষিত যুৱকে এই ভিডিঅটো শেয়াৰ কৰিব আৰু প্ৰতিবাদ কৰিব এইজন মহিলা নেত্ৰীৰ বিৰুদ্ধে এইজন কংগ্ৰেছৰ মহিলা নেত্ৰীৰ বিৰুদ্ধে যি ধৰণে অপমান কৰিছে শিক্ষিত সমাজক মই আৰু বেছি নকওঁ ক'বলৈ বহুত আছিলে কিন্তু ভাগা পোৱা নাই কাৰণ কি জানে আপুনি এজন মহিলা মানুহ সন্মান জনাই কথা কোৱাৰ পৰা বিৰত থাকিলো কিন্তু এটা সমাজ চলাব হলে সৰুৰ পৰা যেটো আমি দেখি আহিছো বা কৰি আহিছো আমাৰ পূৰ্বপুৰুষবিলাকে যেনেকৈ কৰি আছে তেখেতসকলে এটা সমাজ চলাবলৈ দক্ষ হিচাপে আমি গণ্য কৰিব পাৰো হয় না নহয়